নিজে স্বাৱলম্বী হোৱাৰ দিশেৰে প্ৰথমটো খোজ আগবঢ়াইছো বুলিয়ে ক'ব পাৰি কাৰণ মই অকণমান সৰু সুৰাকৈ এটা ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকক বহু দিনৰ পৰা মই এই ইউটিউব চেনেলটোত ভিডিঅ' দি আছোঁ আৰু আপোনালোকৰ মাজত মই এই কথাষাৰ অনা নাই আৰু আপোনালোকক জনোৱাও নাই গতিকে ভাবিছোঁ আজি এটা ভিডিঅ' প্ৰস্তুত কৰোঁ আৰু আপোনালোক সকলোকে জনাওঁ যে মইনো কি কাম কৰিবলৈ লৈছোঁ নিজে স্বাৱলম্বী হ'বৰ কাৰণে কিটোনো প্ৰথম খোজ দিছোঁ বুলি মই থাম্বনেইলটো চাই পেলাইতো আপোনালোক আহিছে কিনো কৰিছোঁ কি আপোনালোকৰ মনটো খোধ হৈ আছে বলক তেনেহ'লে মই সকলোখিনি কম আৰু দেখুৱাইও দিম পিছলৈ চাই পেলাই চাগে আপোনালোকে দেখিছে আৰু ভাবিছে চাগে অকণমান অনুমান কৰিব পাৰিছে চাগে মই কিনো ক'বলৈ ওলাইছোঁ হয় মই এটা সৰু ব্যৱসায় কৰিবলৈ লৈছোঁ আৰু সেই ব্যৱসায়টো মই ঘৰৰ পৰাই কৰিম বুলি ভাবিছোঁ মানে নিজে স্বাৱলম্বী হ'ব লাগে আৰু গতিকে ভাবিছোঁ মই যে ময়ো অকণমান কিবা এটা কৰোঁ বুলি পেলাই আৰু এতিয়া তাকে কামটো কৰিবলৈ আৰম্ভ কৰিছোঁ মই বহু দিনৰ আগৰ পৰা আপোনালোকে জানে যিসকলে মোৰ ভিডিঅ' চাই থাকে তেখেতসকলেতো জানেই যে মই ইউটিউবত ভিডিঅ' দি আছিলোঁ বহু দিনৰ পৰাই ভিডিঅ'বোৰ চাই আপোনালোকে ইমান চলাও নাই কমকৈ মানে ভিউজ আহে আৰু এতিয়া ভাবিছোঁ মই সেই ইউটিউব চেনেলটোৰ যোগেদি অনলাইনো অলপমান মই আপোনালোকে পিছত দেখিছে কাপোৰৰ বিজনেছ তাৰমানে ব্যৱসায় এটা কৰিবলৈ লৈছোঁ এতিয়া বৰ্তমান মই ঘৰৰ পৰাই কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকে মোক সহায় সহযোগিতা আগবঢ়াব মই অনলাইনতো এই ব্যৱসায়টো আনো বুলি ভাবিছোঁ ঘৰতো অফলাইন চলি আছে তাৰমানে আমাৰ গাঁৱলীয়া জেগা হয় গাঁৱতেই মানে মই বিজনেছটো আৰম্ভ কৰিছোঁ আৰু গাঁৱৰ সকলোৱে আহি পেলাই ইয়াৰ পৰাই কাপোৰ কানি লৈছে 3 মাহ হৈ গ'ল মই 3 মাহ ধৰি এই ব্যৱসায়টো চলাই আছোঁ এই ব্যৱসায়টোৰ পৰা মই লাভান্বিত হৈছোঁ গতিকে ভাবিছোঁ এতিয়া অনলাইন আনো আপোনালোকৰ মাজলৈ আনো আপোনালোকে যদি ভাল পায় তেনেহ'লে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মোৰ পৰা কাপোৰ মই ধুনীয়াকৈ দেখুৱাম আপোনালোকক আৰু যিটো তাৰ দাম হয় সেইটো মই একেবাৰে ৰিজনেবল প্ৰাইজত দিম আপোনালোকক একেবাৰে মানে যিমানটো দিব পাৰোঁ আৰু কম মূল্যত দিবলৈ মানে আপোনালোকক চেষ্টা কৰিম গতিকে আপোনালোকে মোৰ ভিডিঅ'সমূহ চাব আজি মই সেই প্ৰথমটো ভিডিঅ' আজি 8টা বজাত আপোনালোকে এই ভিডিঅ'টো পাইছে নহয় মই প্ৰতিদিনে 8টা বজাৰ মানে প্ৰতিদিনে ভিডিঅ' দিবলৈ আৰম্ভ কৰিম প্ৰতি 8টা দিনে 8টা বজাত মানে মই ভিডিঅ'টো দিমেই আৰু আপোনালোকে চাব আৰু মই কাপোৰৰ কালেকশ্যনবোৰ দেখুৱাম তাতে যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে আপোনালোকে তাতে মই নম্বৰটো দি দিম স্ক্ৰীনশ্বট ল'ব লৈ পেলাই মোলৈ মানে পঠিয়াব কাপোৰযোৰ কোনযোৰ পচন্দ হৈছে বা দামটো আপোনালোকৰ মিলিছেনে নাই ভিডিঅ'বোৰ আগধৰি চাই ল'ব তাৰপিছত আপোনালোকে তেনেকৈ পঠিয়ালে মই আপোনালোকৰ মাজলৈ কাপোৰখিনি দিম বুলি ভাবিছোঁ গতিকে আপোনালোকেও মোক সহায় সহযোগিতা আগবঢ়াব তেতিয়াহে মই মোৰ এই ব্যৱসায়টো আগবঢ়াই নিব পাৰিম নহয় জানো গতিকে আপোনালোকৰ মাজলৈ মই কথাখিনি লৈ আহিছোঁ সৰুকৈ ব্যৱসায় এটা আনিছোঁ বা ব্যৱসায়টো আৰম্ভ কৰিছোঁ বেছি ডাঙৰকৈ নহয় মই মানে অলপমান কাপোৰ এতিয়া বৰ্তমান আনি পেলাই ৰুম এটাতে ৰাখিছোঁ আৰু আমাৰ গাঁৱৰ মানুহখিনিও সকলোৱে গম পাইছে ওচৰ পাজৰ গাঁও মানে গম পাইছে তেখেতসকলেও মোৰ পৰা কাপোৰবোৰ লৈছেহি আৰু মানে বিয়াৰ বজাৰো কৰা নিচিনাই মানে পাটৰ মুগাৰ তেনেকুৱা কালেকশ্যন আনিব পৰা নাই এতিয়া বৰ্তমান মিক্স পাট এনেকৈ ড্ৰাই টচ এনেকুৱাবোৰ আনিছোঁ আৰু গতিকে 2-3খন বিয়াৰ অৰ্ডাৰো মই লৈছোঁ তেনেকুৱাবিলাক কাপোৰ মান ধৰা বা এনেকুৱা চেলেং গামোচা এনেকুৱা ডিজিটেল ছেটবিলাক বা ড্ৰাই টচ মিক্স পাট এইবোৰ মানে এইবোৰ আছে আৰু অলপকৈ কম পৰিমাণে সকলোবোৰে ৰাখিছোঁ আৰু আপোনালোকক মই বাৰু এতিয়া দোকানখনৰ গোটেইখিনি দৃশ্য মানে দোকানখনক ধুনীয়াকৈ মানে দেখুৱাই দিম আৰু আপোনালোকক কিনো ৰাখিছোঁ আপোনালোকে দেখা পাব সৰুকৈ হ'লেও আপোনালোকৰ মাজলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ সৰুকৈ আগবঢ়াই দিছোঁ মানে কথাখিনি জনাইছোঁ আজি ভিডিঅ'টোত আপোনালোকে কেনেকুৱা পাইছে মানে মোৰ কথাখিনি শুনিবলৈ কেনেকুৱা পালে নাজানো আৰু মোৰ এই ব্যৱসায়টো আপোনালোকে মানে মই যে আৰম্ভ কৰিছোঁ মানে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন যে মই ভাল কৰিছোঁ নে মানে কেনেকুৱা মানে কামটো শুদ্ধ হৈছেনে নাই মানে ভাল হৈছেনে নাই আপোনালোকে জনাব মই সৰুকৈ দোকান এখন ষ্টাৰ্ট দিছে মানে হোৱাগৈ নাই আৰু যিহেতু দোকানখন মোৰ অফলাইন বৰ্তমান চলিছে গতিকে ভাবিছোঁ মই অকণমান সৰুকৈ দোকান এখন দি পেলাই বাহিৰলৈ দোকানখন উলিয়াই লৈ যাম আৰু দোকানেই কৈছোঁ আৰু মানে দিয়কচোন যিহেতু চলিয়ে আছে আৰু আপোনালোকৰ মাজলৈকো আগবঢ়াই দিছোঁ অনলাইন মই দিম মোৰ ইয়াত সকলোখিনি চাদৰ মেখেলাও আছে কুৰ্তি আছে মানে সকলোখিনিয়ে ৰাখিছোঁ কম পৰিমাণে কাৰণ সকলোৱেতো চাদৰ মেখেলাকেতো সদায় কিনি নাথাকিব নহয় জানো গতিকে যাতে সৰু পৰা মণিহাৰী বস্তু পৰা ধৰি পেজেণ্ট
চাৰ্ট টাৰ্ট এনেকৈ অলপমান ৰাখিছোঁ আৰু মই বাৰু আপোনালোকক দেখুৱাই দিম এতিয়া শেষলৈ আপোনালোকৰ ভিডিঅ'টোতে দেখুৱাই দিম কি কিনো মই দোকানখন ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে শেষত এটা কমেণ্ট কৰি জনাব এনেদৰে মই মানে প্ৰথমটো খোজ আগবঢ়াইছোঁ মোৰ নিজৰ ব্যৱসায়ত আৰু নিজে স্বাৱলম্বী হ'বৰ কাৰণে মানে প্ৰথমটো খোজ আগবঢ়াইছোঁ বুলিয়ে ক'ব পাৰি আপোনালোকে মোৰ ভিডিঅ'টো কেনেকুৱা পালে শেষত এটা কমেণ্ট কৰি জনাব আৰু মই যে এই কামটো আৰম্ভ কৰিছোঁ আপোনালোকৰ মতামত কি আপোনালোকে মোক সহায় কৰিব বুলি আশা ৰাখিছোঁ আৰু শেষত এটা কমেণ্ট কৰিব আপোনালোকে ক'ৰ পৰা চাই আছে কেনেকুৱা পালে ভিডিঅ'টো চাই পেলাই ব'লক তেনেহ'লে এতিয়া মই আপোনালোকক বস্তুখিনি কি ৰাখিছোঁ সেইখিনি গোটেইখিনি ধুনীয়াকৈ দেখুৱাইছোঁ এয়া চাওক প্ৰথমতে এইফালৰ পৰাই আপোনালোকক দেখুৱাই আহিছোঁ এইখিনি এয়া এনেকৈ ৰাখিছোঁ কাপোৰবোৰ এয়া মিক্স পাটৰো আছে এয়া ৰোৱা চিল্কৰ আছে এইবোৰ ড্ৰাই টচো আছে আৰু এইবিলাক যে ওলাইছে আজিকালি গৰমত পিন্ধিব পৰা যে এইবোৰ ছিজনেল ছেটবোৰ সেইবিলাক আছে আৰু এইফালে এয়া গামোচা চেলেং কাপোৰ এনেকৈ বান্ধিয়ে থৈ দিছোঁ তাৰপিছত এয়া চাদৰ তাদৰবোৰ আছে আৰু এনেকৈ ধুনীয়াকৈ সজাই ৰাখিছোঁ এয়া চাওক এটা মূৰৰ পৰা আপোনালোকক এনেকৈ দেখুৱাইছোঁ এনেকৈ বক্স এটা ওপৰতে ধুনীয়াকৈ ৰাখিছোঁ আৰু এয়া এনেকৈ পেলাই চাওক এয়া চাওক এয়া ড্ৰাই টচ আছে তাৰপিছত এইবোৰ চাপ দিয়া এনেকুৱা কটনৰ কাপোৰ আছে এইবিলাক কাপোৰো আছে এয়া আজিকালি যে ওলাইছে প্ৰিণ্টেড কাপোৰ এয়া এনেকুৱাও আছে আৰু সৰু ল'ৰা ছোৱালী এইবোৰ ইনাৰ পেণ্টি এইবিলাক সৰু সুৰা এইবোৰো আছে তাৰপিছত এইফালে দি কুৰ্তা ডাঙৰ ল'ৰাবিলাকৰ মানে কুৰ্তা আছে কুৰ্তা পাঞ্জাবী তাৰপিছত এয়া কিছুমান ৰেটবিলাক লিখাই হৈ আছে বাৰু এয়া কুৰ্তি আছে তাৰপিছত এইবিলাক হাফ পেণ্ট আছে আৰু এয়া প্লাজো আছে ল'ৰা মানুহবিলাকৰো এইবিলাক এনেকুৱা এইবোৰ এয়া চাওক এনেকৈ ৰাখিছোঁ আৰু অলপ অলপকৈ যাতে সকলোবোৰ উপলব্ধ থাকে মানে গ্ৰাহক আহিলে যাতে সৰু সুৰা এটা বস্তু যাতে মোৰ দোকানত পায় মানে কম পইচাতে এনেকৈ মেনেজ কৰি পেলাই ৰাখিছোঁ আৰু এইফালেদি ৰাখিছোঁ আকৌ এয়া চাওক খৰাহিতে এনেকৈ ভৰাই ভৰাই বৰ্তমান ৰাখিছোঁ এইবোৰ মণিহাৰী বস্তু কেইটামান আনি থৈছোঁ আৰু সৰু সুৰা যেতিয়া দোকানখন দিমগে তেতিয়া আনিম আৰু অলপমান এতিয়া বৰ্তমান এনেদৰে ৰাখিছোঁ এইফালে আছে এইখিনি বস্তু মণিহাৰীখিনি আৰু এইফালে প্ৰেজেণ্টৰ কাৰণে এয়া বটা শৰাই আৰু চাৰ্ট তাৰপিছত এইপিনে লেমন ছেট কাপৰ ছেট বাতি ছেট মানে এনেকৈ যে ডাঙৰ ডাঙৰ মাজত এটা বাতি থাকে কাষত সৰু সৰু বাতি থাকে তেনেকৈ বিয়া চিয়া তেনেকুৱা প্ৰেজেণ্ট দিব পৰা এইবোৰ এনেকৈ ৰাখিছোঁ তাৰপিছত এইপিনে বহিবৰ কাৰণেও এনেকৈ ৰাখিছোঁ আৰু দুখন এখন চকী তাৰপিছত এডাল মোৰ ভিডিঅ' কৰা ষ্টেণ্ডডাল মাজতে এনেকৈ লৈ পেলাই মই ভিডিঅ' কৰিছিলোঁ এইটোৱে হৈছে মোৰ দোকান ৰুমটো মানে ৰুম এটাতে এনেকৈ ৰাখিছোঁ আৰু এয়াই হৈছে মোৰ দোকান এইখনে আছিলে মোৰ দোকানখন আপোনালোকক গোটেইখিনি ধুনীয়াকৈ দেখুৱাই দিলোঁ এয়া কেনেকুৱা পালে ভিডিঅ'টো শেষত জনাবলৈ নাপাহৰিব আজিলৈ তেনেহ'লে ভিডিঅ'টো ইমানতে সামৰি দিছোঁ কালিলৈ আকৌ 8টা বজাৰ লগে লগে আপোনালোকৰ মাজলৈ ভিডিঅ' আনিম তেনেহ'লে আজিলৈ ইমানতে ৰাখিছোঁ আশা কৰোঁ আপোনালোকে চাই পেলাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিব যাতে মোৰ কাপোৰবোৰৰ কালেকশ্যনবোৰ তেওঁলোকেও দেখা পায় আৰু তেওঁলোকেও যাতে মোৰ পৰা ল'ব পাৰে গতিকে শ্বেয়াৰ কৰি দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব তেনেহ'লে আজিলৈ আহিছোঁ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই